নমস্কাৰ ওয়েলকাম ব্যাক টু নামানি কনস্ট্রাকশন। আজি আছো আমি গোৱালপাৰা দুধ নৈত এটা আমাৰ G+3 ৰেসিডেন্সিয়েল কাম কমাৰ্চিয়েল বিল্ডিং এটা আমাৰ ফালৰ পৰা কনস্ট্ৰাকশন হৈ আছে। আপোনালোকৰ আগতে ভিডিঅ' এটা আপলোড কৰি দেখাইছিল ইয়াতে কি কামৰ প্ৰসেছ আমি আগবঢ়াই আছো। তো আজি ইয়াতে বিম কাষ্টিঙৰ যিটো প্ৰসেছ আছে আমি সেইটো কৰাই আছো। অলপমান আপোনালোকক দেখাও কি হিচাপে আমি কামবিলাক কৰাই আছো আৰু টেকনিক্যালি কি বস্তুৰ ওপৰত আপোনালোকে ধ্যান দিব লাগে বিম এটা কাষ্টিং কৰাৰ আগতে অলপমান সেইটো দেখাম। এইটো বিল্ডিঙৰ আপোনালোকে ইয়াতে যিটো কাষ্টিং কৰা দেখা পাইছে ৰেক্টেংগল সাইজত এইটো হৈছে আপোনালোকৰ ইয়াৰ সেপ্টিক ট্যাঙ্ক। তো তাৰপিছত এইখিনি পাৰ্টত লিফ্ট আৰু ষ্টেয়াৰকেছ এটা কমন লেণ্ডিং হিচাপে আমি ইউজ কৰি ইয়াতে কাষ্টিং কৰাৰ প্লেন কৰি থৈ দিছোঁ এজ পাৰ আমাৰ আৰ্কিটেকচাৰেল ড্ৰয়িং। আৰু যেতিয়া ফাৰ্ষ্ট অফ অল আপোনালোকে বিমখিনি বাইণ্ডিঙৰ কামখিনি কৰে তো প্ৰথমতে চাব লগা থাকে কি বিমবিলাকৰ যিটো পজিশ্যন আছে সেইটো কলমৰ মাজেৰে গৈছে নে নাই সেইটো চাব লাগে। তাৰপিছত বিমখিনি ডেভেলপমেণ্ট লেংথ যিটো আছে এই ডেভেলপমেণ্ট লেংথটো প্ৰপাৰ হৈছে নে নাই সেইটো চাব লাগে। মই আপোনালোকক কৈ থৈ দিছোঁ আগতে যে ডেভেলপমেণ্ট লেংথ কি বস্তু। তাৰপিছত চাব লগা থাকে কি ইয়াতে যিখিনি কাভাৰ পাব লাগে আমি বিমত 25 mm তো সেইখিনি প্ৰপাৰ হৈছে নে নাই সেইটো চাব লাগে। যদি কাভাৰ পোৱা নাই আপোনালোকে ৰড দি পিছত কাষ্টিং কৰাৰ টাইমত সেইখিনি আপোনালোকে চাইড কৰি কাভাৰখিনি প্ৰপাৰ কাষ্টিং কৰাৰ টাইমত দিব পাৰে। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে বিমবিলাক কাষ্টিং কৰাৰ টাইমত আমি ইউজ কৰি আছোঁ ভাইব্ৰেটৰ যিটো বস্তু কম্পেকশ্যনৰ টাইমত যিটো হানিকম যাতে পিছত নলয় তাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এইটো। এনেকুৱা কিছুমান সৰু বস্তু আপোনালোকেও নিজৰ বিল্ডিংটো কনষ্ট্ৰাকশ্যন কৰাৰ টাইমত ফ'ল' কৰক। আৰু যদি আপুনি বিচাৰি আছে নিজৰ ঘৰটো এনেকুৱাকৈ এটা প্ৰপাৰ ইঞ্জিনিয়াৰিং ৱেত কনষ্ট্ৰাকশ্যন কৰিম বুলি তেনেহ'লে আমাক তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।